নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে ভাল খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে এবাৰ অৰুণোদয় আৰু ৰেচন কাৰ্ডক লৈ আৰু যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকেও লাভ কৰিব অৰুণোদয় আঁচনি আনহাতে ৰেচন কাৰ্ড থকা লোকসকলে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰি আহিছে কিন্তু 5 লাখ টকাৰ ঠাইত এতিয়া 10 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰাৰ ইতিমধ্যে কল্পনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে লৈ আহিছো সবিশেষ খবৰ ৰেচন কাৰ্ড থকা পৰিয়ালক দিব অৰুণোদয় আঁচনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ৰেচন কাৰ্ড থকা পৰিয়ালে লাভ কৰিব অৰুণোদয় ৰেচন কাৰ্ড থকা পৰিয়ালৰ এজন সদস্যই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন ৰেচন কাৰ্ড অৰুণোদয় থাকিলে লাভ কৰিব বিমা লাভ কৰিব 2 লাখ টকা পৰ্যন্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীৰ বিমাৰ জৰিয়তে মৃত্যু হলে দুৰ্ঘটনা হলে আপুনি লাভ কৰিব 2 লাখ টকা আৰু বিমাৰ প্ৰিমিয়াম আপুনি দিব নালাগে চৰকাৰে দিব এটাৰ পিছত আনটো বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 5 লাখ টকাৰ বিনামূলীয়া যি চিকিৎসা সেৱা 10 লাখলৈকে বৃদ্ধি কৰাৰ কল্পনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটা বৃহৎ ঘোষণা কৰিছে ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি সন্দৰ্ভতো বৃহৎ ঘোষণা কৰিছে ইতিমধ্যে নতুনকৈ লাখ লাখ পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰা হৈছে আৰু ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালে যাতে ৰেচন কাৰ্ড লাভ কৰে তাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে চৰকাৰে আৰু লগতে এবাৰ বৃহৎ ঘোষণা কৰিছে যে ৰেচন কাৰ্ড থকা পৰিয়ালৰ প্ৰতিগৰাকী এগৰাকী সদস্যই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন লগতে যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা লাভ কৰি আহিছে আৰু কিন্তু এইবাৰ সেই 5 লাখ টকা নহয় 10 লাখলৈকে বৃদ্ধি কৰা হ'ব চিকিৎসা তাৰ পৰিকল্পনা ইতিমধ্যে কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থকা পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি লাভ কৰিব বিমা লাভ কৰিব 2 লাখ টকাৰ বিমা লাভ কৰিব আৰু যি বিমাৰ কিন্তু প্ৰিমিয়াম আপুনি দিব নালাগে বিমাৰ প্ৰিমিয়াম দিব চৰকাৰে আৰু আপুনি লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰি আহিছে কিন্তু এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে 5 লাখ টকাৰ সেই যি বিনামূলীয়া চিকিৎসা সেৱা আপুনি লাভ কৰি আহিছে এতিয়া 10 লাখলৈ বৃদ্ধি কৰা হ'ব বুলিও ইতিমধ্যে পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰেচন কাৰ্ড অৰুণোদয় থাকিলে লাভ কৰিব বিমা আৰু ৰেচন কাৰ্ড থাকিলে সেই ৰেচন কাৰ্ড থকা পৰিয়ালৰ এজন সদস্যক প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন অৰুণোদয় আঁচনি প্ৰদান কৰিব লগতে ৰেচন কাৰ্ড আৰু অৰুণোদয় থাকিলে আপুনি বিমা লাভ কৰিব বিমাৰ যদি আপোনাৰ দুৰ্ঘটনা হয় বা মৃত্যু হয় তেন্তে 2 লাখ টকাৰ আপুনি বিমা লাভ কৰিব যাৰ প্ৰিমিয়াম আপুনি দিব নালাগে চৰকাৰে দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে আৰু ৰেচন কাৰ্ড থকা লোকক ইতিমধ্যে 5 লাখ টকাৰ বিনামূলীয়া যি চিকিৎসা সেৱা প্ৰদান কৰাৰ কথা ঘোষণা কৰি আহিছিলে আজিৰ দিনটোত এটা বৃহৎ ঘোষণা কৰিছে যে সেই 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা 10 লাখ টকালৈকে বৃদ্ধি কৰা হ'ব ইতিমধ্যে তাৰ পৰিকল্পনাও কৰি আছে কল্পনা কৰি থকা বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মন্তব্য আছে আমি দৰ্শকসকলক শুনাই ল'ব বিচাৰিছো সেই মন্তব্য আমি তালৈকে যাব খুজিছো লাহেকৈ আমি কি ক'ব খুজিছো যে যদি আমাৰ ৰেচন কাৰ্ড আছে অৰুণোদয় আছে যেতিয়া মই মিটিঙত যাৰ মানুহে কয় যে স্যাৰ মোক অৰুণোদয় কৰি দিয়ক প্ৰথম কৈছিল কাৰ্ড দিয়ক এতিয়া ৰেচন কাৰ্ড পাই গ'ল এতিয়া ৰাইজে কৈছে যে অৰুণোদয় দিয়ক এতিয়া লাহে লাহে মই চিন্তা কৰি আছো যে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকক যদি একোটাকৈ অৰুণোদয় দি দিও পুৱা নোপোৱা জামেলা মৰি যাব নে নাই তেতিয়া আমি তালৈকে যাব খুজিছো লাহেকৈ আমি কি ক'ব খুজিছো যে যদি আমাৰ ৰেচন কাৰ্ড আছে অৰুণোদয় আছে প্ৰধানমন্ত্ৰীৰ বিমা ইনস্যুৰেন্স গা বেমাৰ হলে এক্সিডেন্ট হলে মৃত্যু হলে 2 লাখ টকা পৰ্যন্ত পাব পাৰি সেই পৰিয়ালবিলাকক আমি বিমা আঁচনিটো লৈ আহিব খুজিছো প্ৰিমিয়াম আপোনালোকে দিব নালাগে চৰকাৰে প্ৰিমিয়াম দি দিব আৰু তাৰ ভিতৰতে 5 লাখ টকাৰ যি ট্ৰিটমেন্টৰ ব্যৱস্থা লাহে লাহে তাক 10 লাখ টকালৈকে লৈ যোৱা আৰু মই মনত কল্পনা কৰি আছো আজি অসমৰ প্ৰতিখন জিলাতে মেডিকেল কলেজ আৰম্ভ হ'ল এতিয়া তিনসুকিয়াটো মেডিকেল কলেজ এই সপ্তাহ 2 সপ্তাহৰ ভিতৰত আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব
ট্ৰিটমেণ্ট আৰম্ভ হৈছে, সিজাৰিয়ান সেকশন অলৰেডি আৰম্ভ হৈছে। কোনে কল্পনা কৰা নাছিল, আৰু তাৰ কাৰণে কৃতিত্ব মোৰ নহয়। যোৱা 2.5 বছৰত আপোনালোকে চৰকাৰখনক যে সহযোগিতা কৰিলে, তাৰ কাৰণে আজি আমি অসমখনক দুপে আগুৱাই লৈ যাব পাৰিছো। যেতিয়া মই মিটিঙত যাৰ মানুহে কয় যে ছাৰ মোক অৰুণোদয় কৰি দিয়ক, প্ৰথম কৈছিল কাৰ্ড দিয়ক, এতিয়া ৰেচন কাৰ্ড পাই গ'ল, এতিয়া ৰাইজে কৈছে যে অৰুণোদয় দিয়ক। এতিয়া লাহে লাহে মই চিন্তা কৰি আছো যে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকক যদি একোটাকৈ অৰুণোদয় দি দিওঁ, পোৱা নোপোৱা জামেলা মৰি যাব নে নাই? তেতিয়া আমি তালৈকে যাব খুজিছো। লাহেকৈ আমি কি ক'ব খুজিছো যে যদি আমাৰ ৰেচন কাৰ্ড আছে, অৰুণোদয় আছে, প্ৰধানমন্ত্ৰীৰ বীমা ইন্সুৰেন্স, গা বেমাৰ হলে, এক্সিডেন্ট হলে, মৃত্যু হলে 2 লাখ টকা পৰ্যন্ত পাব পাৰি। সেই পৰিয়ালবিলাকক আমি বীমা আঁচনিটো লৈ আহিব খুজিছো। প্ৰিমিয়াম আপোনালোকে দিব নালাগে, চৰকাৰে প্ৰিমিয়াম দি দিব। আৰু তাৰ ভিতৰতে 5 লাখ টকাৰ যি ট্ৰিটমেণ্টৰ ব্যৱস্থা, লাহে লাহে তাক 10 লাখ টকালৈকে লৈ যোৱাৰ মই মনত কল্পনা কৰি আছো। আজি অসমৰ প্ৰতিখন জিলাতে মেডিকেল কলেজ আৰম্ভ হ'ল। এতিয়া তিনচুকীয়াতো মেডিকেল কলেজ এই সপ্তাহ 2 সপ্তাহৰ ভিতৰত আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব। ট্ৰিটমেণ্ট আৰম্ভ হৈছে, সিজাৰিয়ান সেকশন অলৰেডি আৰম্ভ হৈছে। কোনে কল্পনা কৰা নাছিল, আৰু তাৰ কাৰণে কৃতিত্ব মোৰ নহয়। যোৱা 2.5 বছৰত আপোনালোকে চৰকাৰখনক যে সহযোগিতা কৰিলে, তাৰ কাৰণে আজি আমি অসমখনক দুপে আগুৱাই লৈ যাব পাৰিছো।